গোলাঘাটৰ বাদুলিপাৰত গুৱাহাটীৰ সাংবাদিক সমাজে প্ৰদৰ্শন কৰে এখন মহাপুৰুষীয়া ভাওনা। জুবিন গাৰ্গৰ উপজাদিনৰ লগত সংগতি ৰাখি 19 নৱেম্বৰত ভাওনাখন প্ৰদৰ্শন কৰে বাদুলিপাৰত। মহানগৰীৰ একাংশ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকে অংশ লয় ভাওনাত। গান্ধাৰী অভিশাপ শীৰ্ষক মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিছে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ লগতে বহুকেইগৰাকী সাংবাদিকে। মহানগৰীৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে অভিনয় কৰিছে ভাওনাখন। উল্লেখযোগ্য যে ভাওনাখনিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ ট্ৰেন্সমিশন এক্সিকিউটিভ ঋতুপৰ্ণ দাসৰ। উপহিত হব পৰা নাই এই স্থিৰতাহীন এক সংঘাতৰ প্ৰতিক্ৰিয়াই মোৰ ক্ষুধা তৃষ্ণা নিদ্ৰা সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। প্ৰথমতেই বাদুলিপাৰৰ সকলো ৰাইজ, ইয়াৰ সাংবাদিকসকল, ৰাইজ, সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য জাতীয় দল সংগঠন যি ইয়াৰ লগত জড়িত, তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি কৃতজ্ঞ। প্ৰথম কথাটো হ'ল তেখেতসকলে জুবিন গাৰ্গৰ উপজাদিন উপলক্ষে ন্যায়প্ৰাপ্তিৰ যিখন যুঁজ, সেই যুঁজখনক লৈ তেখেতসকল যথেষ্ট তৎপৰ হৈছে, প্ৰতিবাদ অব্যাহত ৰাখিছে। সমান্তৰালকৈ গুৱাহাটীৰ কৰ্মৰত, আচলতে গুৱাহাটীৰ সাংবাদিক সকলোৱে কৈ আছে যে গুৱাহাটীৰ কোনো সাংবাদিক আচলতে অৰিজিন নহয়, সকলোৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা। আমি এখন ভাওনা কৰিছিলোঁ আৰু সেই ভাওনাসমূহকে ইয়াত প্ৰদৰ্শন কৰিবলৈ মাতি আনিছে। আমি কৰি আছোঁ। এতিয়া কি কৰিব পাৰিছোঁ নাজানো, চেষ্টা কৰিছোঁ মাত্ৰ। আৰু ৰাইজৰ যিটো সহযোগিতা ইয়াৰ, সেয়া দেখি অত্যন্ত আপ্লুত হৈছোঁ আৰু আমি যথেষ্ট উৎসাহী হৈছোঁ দেখি। আৰু সমান্তৰালভাৱে আমি মাত্ৰ চেষ্টা কৰিছোঁ। ইয়াত ভুল ভ্ৰান্তি একেবাৰে স্বাভাৱিক কথা হোৱাটো, কাৰণ বিভিন্ন ব্যস্ততাৰ মাজত থকাৰ পিছত আমি যিখিনি সময় পাইছোঁ তাৰ মাজতে ৰিহাৰ্চেল কৰি আখৰা কৰি ভাওনাখন আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। মই সকলোৰে হৈ যিখিনি ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু আমি বৰ উৎসাহী। প্ৰথমতেই